সিহঁতে মোক কৈছিলে ৰাতি অভাৰ ফোনত মোক কৈছিলে আপোনাৰ টিকেট হৈ গৈছে, আপুনি কাকো নকব, আপোনাৰ কাম কৰি থাকক। মই সঁচা তেনেকৈ আছিলোঁ, মানুহৰ মাজত গৈ আছিলোঁ আৰু মোৰ টিকেট হ'ব বুলি মই একেবাৰে পজিটিভ হৈ আছিলোঁ। তাৰপিছত মোক ধুবুৰীত ঘৰ ভাড়া কৰিব কৈছিলে যে আপুনি ধুবুৰীত ঘৰ ভাড়া কৰি লওক, যিহেতু এইফালৰ মানুহখিনিৰ লগত আপোনাৰ কানেক্টিভিটি লাগিব। মই লগে লগে ঘৰ ভাড়া কৰি তাত থাকিব ল'লোঁ। আমাৰ মানুহবিলাক তাত থাকিব ল'লে। সেই চহৰ অঞ্চলৰ চব মানুহ তাত যায়, প্ৰত্যেক দিনে যায় আৰু তেনেকেই আমি কাম কৰি আছিলোঁ। হঠাতে এই এজন মানুহক জইন কৰাই কিনি কেতিয়াও তেখেতে আমাৰ দলৰ লগত কোনো সময়ৰ তাৰ কানেক্টিভিটি নাই, কানেকশ্যন নাছিলে। তেখেত নিৰ্দলীয় খেলিব। লাষ্ট 4টা ইলেকশ্যন আমাৰ দলৰ কেণ্ডিডেটৰ লগতে তেখেতে হাৰিছে। এইবাৰ তেখেতক জইন কৰাৰ লগে লগে তেখেতক টিকেট দি দিয়ে আৰু আমি বিগত 20 বছৰৰ পৰা এই দলত আছোঁ আৰু লাষ্ট 15টা বছৰৰ পৰা এই দলৰ টিকেট বিচাৰি আছোঁ। লাষ্ট টাইম খেলিলোঁ। এইবাৰো মই নিজ হাতেৰে, মই বেছিকৈ নকওঁ, মই নিজ হাতেৰে এই বিশিং জৰুৱা সমষ্টিখন বনাইছোঁ। এইটো কোনেও মানা কৰিব নোৱাৰে, কোনেও ক'ব নোৱাৰিব যে নহয় আপুনি মিছাকৈ বেছিকৈ ক'লে। মই সব মানুহে জানে মই এই বিশিং জৰুৱা সমষ্টিখনত AIUDFৰ প্ৰভাৱখিনি ময়ে আনিছিলোঁ। আজি মই এইখন দলত মোৰ স্থান নাই, সেইকাৰণে মই স্ব-ইচ্ছাৰে আৰু স্বজ্ঞানে এই দলখন মই কি ক'ব পদত্যাগ কৰিলোঁ। মই ডিষ্ট্ৰিক্টৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছিলোঁ। সেই ৱৰ্কিং প্ৰেচিডেণ্ট পদ এৰি দিয়াৰ লগে লগে ইয়াৰ প্ৰাইমাৰী পদ মই এৰি দিলোঁ। এইখিনিয়ে মোৰ কথা। আৰু মই সকলোকে আহ্বান জনাইছোঁ, এই ডিষ্ট্ৰিক্ট আমাৰ বিশিং জৰুৱা সমষ্টিৰ যিমান কৰ্মকৰ্তা আছে সকলোকে এই দলখন এৰি দিবলৈ মই আহ্বান জনাইছোঁ। এইকাৰণে কৈছোঁ, এই দলত থাকি কাৰো কোনো লাভ নহ'ব। এই দলখনত কিছুমান চুহি খোৱা মানুহ আছে, সেইবিলাকে চুহি খাই নিজৰ পেটটো বনাব আৰু সকলক বেলেগৰ পিনে একো নাচাব। এইখিনিয়ে মোৰ কথা। আৰু নাই, মই এতিয়া ভাবি আছোঁ। একচুৱেলি মই ঘৰত নাছিলোঁ, মোৰ ফেমিলি আছে, মা দেউতা আছে, মোৰ গাৰ্জিয়ান আছে, সকলোৰ লগত আজি ভাবিম। মই সংগঠনৰ সকলোৱে মোক কৈ আছে খেলিবলৈ। তাৰপিছত সমষ্টিৰ সকলো মানুহে কৈছে ভোট ক'ত দিম, আমাৰ ভোট দিয়াৰ জাগা নাই। সঁচাকৈ কৈছোঁ, মোক সকলোৱে কৈ আছে আমাৰ ভোট দিয়াৰ জাগা নাই, আমি ক'ত ভোট দিম, আপুনি আহক। মই ভাবি আছোঁ আজি ৰাতিৰ ভিতৰতে মই মোৰ ডিচিশ্যন ল'ম। অহাকালিৰ ভিতৰত, কালি ঈদ আছে আমাৰ, ঈদৰ পিছত মই জনাই দিম। মই আকৌ কৈছোঁ, মই সঁচা কথা, এই দলৰ কিছুমান কৰ্মকৰ্তাৰ কাৰণে এই দলখনৰ এইটোৱে যেন লাষ্ট ইলেকশ্যন হ'ব মই ভাবোঁ, আৰু হয়, এইটোৱে হ'ব যেন লাগিছে মোৰ। এইখিনিয়ে কথা। আৰু না, মই সকলোকে আহ্বান জনাইছোঁ। সকলোকে মই কৈছোঁ আপোনালোকে ভাঙি নাযাব, মই আছোঁ আপোনালোকৰ লগত। অতি সোনকালে মই কিবা ভাল খবৰ দিম আপোনালোকক। এইখিনিৰ কাৰণে অলপ সময় লাগিব। এটা দলত আছিলোঁ, সেই দলৰ বেনাৰত আপোনালোকেও আছিলে, সেই দলৰ বেনাৰত লাষ্ট 20 years আছিলোঁ আৰু আমি আগবাঢ়ি গৈ আছিলোঁ। কিন্তু এতিয়া ঘপকৈ এৰি দি কিবা এটা কৰিবলৈ, অলপ ডিচিশ্যন ল'বলৈ অলপ সময় লাগে। সেইকাৰণে আজিৰ দিনটো খুজিছোঁ আৰু চাওঁ, কালি মানে ভাল খবৰ দিম বুলি মই সকলোকে জনালোঁ। আৰু এইখিনি কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।